কৃষ্ণ উদ্ধৱ সংবাদ পদ ইৰা নিগদতি হুকহনি কণি পবৰ ভকতৰ সন্তাপ দেখি পীতাম্বৰ ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহৱেলো তক পীতবস্ত্ৰে মুচি মুখ তেজি আনি চাখ ও স্নেহে উদ্ধৱক ধৰি বুলিলা চাখ ও তেজি চিন্তা চিত থিৰ কৰা মহাক্ষয় তজু দুখ দেখি সখী নহহি হৃদয় অস্বৰূপে জানিলা তুমি আমাৰ আক্ষয় বংশক সংহৰিয়াবে চলিও নিশ্চয় সাধিলো ধ্ৰুৱ দেৱ তাৰ যত কাজ নাথাকিবই ঠাইত তোমাত কিবা বাজ ও দ্বাৰকান গৰহাগ ৰত যাইবে তল মই গইলে লোকত মিলিবে বিমংগল পিৰিবে দুৰ্জন কৰি গুচিবে আচাৰ স্বধৰ্মে অধৰ্ম ৰতি যতে কপজাৰ হে প্ৰভু সমস্ত কৃষ্ণৰ একান্ত ভক্ত হৈছে উদ্ধৱ যিজন উদ্ধৱে সাংসাৰিক কোনো ভোগবিলাসৰ বস্তু প্ৰভু ভগৱন্তৰ চৰণত কোনোদিনেই খোজা নাছিল। ইয়াত এটা কথা জনা দৰকাৰ, আমি সকলোৱে ধন সম্পদ ঘটি ঈশ্বৰক চিন্তা কৰি আছো, আমি বাৰু বাৰে বাৰে ঈশ্বৰক কিবা খুজিব লাগে নেকি? খুজিব লাগে নে নালাগে? আপোনালোকৰ প্ৰশ্ন মনত তেনেকুৱা আহিব পাৰে যে আমি ঈশ্বৰক খুজিম নে? মই এই কথাবোৰ সহজ সৰলভাৱে জানিবৰ কাৰণে বুজাই দিছোঁ, ধৈৰ্য সহকাৰে কথাখিনি শুনক। যেতিয়া এটা সন্তান, এটা ল'ৰা বা এগৰাকী ছোৱালী যেতিয়া ঘৰত পিতৃ মাতৃ জন্ম দিয়ে, ল'ৰাটোৱে কি পিন্ধিব কি খাব মাক দেউতাকে জানে। সি নুখুজিলেও মাক দেউতাকে সেই বস্তুখিনি দিয়ে। বিহু আহিলে কাপোৰ এযোৰ বা খোৱা বোৱা সি খাই ভাল পায় মাক দেউতাকে জানে। ঠিক তেনেদৰে আমাক কি প্ৰয়োজন কি লাগে আমাৰ অন্তৰ্যামী ভগৱন্তই জানে। আপুনি নকলেও জানে, কাৰণ তেওঁ অন্তৰ্যামী। যদি আপুনি এটা কথা আকৌ ভাবক, ঘৰত যদি এজন কাম কৰা মানুহ ৰাখে, ক'ৰবাৰ পৰা আনি ঘৰত ৰাখিছে কাম কৰিবৰ কাৰণে, এটা দৰমহা দি ৰাখিছে, সেই মানুহজনক আপোনাৰ ঘৰৰ মানুহবিলাকৰ যেতিয়া বিহু বা কোনোবা উৎসৱ এটাত কাপোৰ এসাঁজ দিয়ে, সেই ঘৰত কাম কৰা মানুহজনকো আপুনি বিহু আহিলে কাপোৰ এযোৰ দিয়ে, সি নুখুজিলেও দিয়ে। সেইটো আপোনাৰ মানুহ হিচাপে এটা চিন্তা আপোনাক দিছে বা আমাক দিছে। আপোনালোকে যেতিয়া খাবলৈ লয় তাৰ কাৰণেও ভাত এমুঠি দিয়ে, চাহ অকণমান দিয়ে বা অন্যান্য খাব বস্তু যোগাৰ দিয়ে, কিন্তু নোখোজাকে দিয়ে। ঠিক তেনেদৰে ঈশ্বৰকো নুখুজিলে আপুনি বা মই বস্তু পাই থাকিম, কিন্তু কেনেকৈ পাম? ঘৰত যদি যিটো ল'ৰাই মাক দেউতাকক মাৰপিট কৰে, ঘৰৰ বস্তু বিকি খাস্তাং কৰে, ক'ৰবাত যদি গৈ বেয়া কৰ্মত লিপ্ত হয়, সেই ল'ৰাটোক বা মাক দেউতাকে তাক লাগ বুলিলে বস্তুবোৰ দিব নি? কেতিয়াও নিদিয়ে।
ঠিক তেনেদৰে ঈশ্বৰক যদি আমি সন্তোষ কৰি থাকোঁ, ঈশ্বৰৰ ফলীয়া হৈ থাকোঁ, ঈশ্বৰক যদি সেৱা পূজা কৰি থাকোঁ, তেতিয়া কিন্তু আমাক দি থাকিব। কেনেকে দিব? শাস্ত্ৰত ভগৱানে নিজমুখী কৈছে, ভাগৱত শাস্ত্ৰত শ্ৰীমদ ভাগৱত গীতাত কৈছে কৃষ্ণই অৰ্জুনক, যি অনন্য ভাৱনাৰে মোৰ পূজা সেৱা কৰি থাকে, মোৰ দাসত্ব স্বীকাৰ কৰে আৰু মোৰ গুণনাম লৈ থাকে, মোতে সকলো অৰ্পণ কৰে, কোনো অহংকাৰ নকৰে, সকলো মোৰ বুলি কোনোদিনে অহংকাৰ নকৰি মোত অৰ্পণ কৰি ৰাখে, সেইজনৰ খোৱা বোৱা থকা সমস্ত দায়িত্ব মই বহন কৰোঁ আৰু ঈশ্বৰৰ মৃত্যুৰ পাছতো ঈশ্বৰৰ ৰাজ্যত মই তেওঁক থাকিবলৈ নিৰ্বাসস্থলী দিওঁ। কিন্তু ঈশ্বৰে কেতিয়াও অৰ্জুনক মিছা কথা কোৱা নাছিল। তাৰ পাছত চাওক, যিজন ভকতে ঈশ্বৰৰ চিন্তা কৰি থাকে তেওঁক ধন সম্পত্তি ধেৰ নিদিব পাৰে, কাৰণ বেছি ধন সম্পত্তি দি দিলে তেওঁ এইবোৰত মজগুল হৈ ঈশ্বৰক পাহৰি যায়। সেইকাৰণে তেওঁক যাৱতীয় লাগি থকা বস্তুকেইটাহে দিয়ে, কিন্তু বিপদত নপেলায়। এই কথাটো বাৰে বাৰে আপোনালোকে বিপ্ৰদ আমোদৰ কাহিনী শুনিছে যে ভকতসকলক বৈকুণ্ঠলৈ নিবলৈ হ'লে ইয়াত বেছিকৈ যদি কিবা কিবি দি দিয়ে, মজগুল হৈ গ'লে ভোগবিলাকত ডুবি ঈশ্বৰক পাহৰি যাব হ'লে আকৌ দিগদাৰ হৈ যাব। সেইকাৰণে কৈছে, মোৰ চৰণৰ মধু প্ৰাণে হুয়া মত্ৰ, আঠুতা ঐশ্বৰ্য তাৰ সুৰয় পাছত। ভগৱানে কৈছে, মোৰ চৰণৰ মধুপানত যিজনে মত্ৰ হৈ থাকে, মোৰ চৰণৰ চিন্তাত যিজনে সদায় দিন ৰাত নিমগ্ন হৈ থাকে, তেওঁ পাছে পাছে 8টা ঐশ্বৰ্য ঘূৰি ফুৰে। এতিয়া আমাৰ মানুহবোৰে ভাবিব যে ভগৱানে 8টা ঐশ্বৰ্য তেওঁক দিছে যে মানুহে যে দেখা নাই। তেওঁক এনেকুৱা কিছুমান মানুহে নেদেখা ঐশ্বৰ্য গুণ দি দিব, যিকেইটা গুণৰ দ্বাৰা তেওঁ ইয়াতো সন্তোষে থাকিবলৈ পাব আৰু মৃত্যুৰ পাছতো বৈকুণ্ঠত সুখ শান্তিৰে অনন্তকাললৈকে থাকিবলৈ পাব। এতিয়া এজন মানুহৰ কোটি কোটি টকা আছে, কিন্তু তেওঁ শান্তি নাই। হয় ঘৰত ৰোগ ব্যাধি আছে, নহ'লে তেওঁৰ ঘৰত মানসিক অশান্তি আছে, নহ'লে তেওঁ কিবা নহয় কিবা মানে সন্তাপ আছে। কিন্তু কোনোবা এজন মানুহৰ আকৌ কোটি টকা নাথাকিব পাৰে, মনত এটা সন্তোষ ভাৱ আছে। তেওঁ কোনোদিনেই দুখ কৰা নাই যে মোৰ ইমান টকা পইচা নাই, মোৰ এটা সুন্দৰ ঘৰো নাই, কোনো কথা নাই, একো দুখ কৰা নাই। আলু পিটিকাই এমুঠি খাইছে, কেতিয়াবা লঘনে থাকিলেও তেওঁ সন্তোষ মনে আছে, সদায় হাঁহি মাতি আছে। এতিয়া কথা হ'ল, কোটি টকা থাকিও মানুহজনে যদি ভাবে যে মোৰ ল'ৰা ছোৱালীকেইটালৈ আৰু ধন অলপ গঢ়ি হৈ যাব পৰা হ'লে ভাল আছিল, আৰু ইহঁতি যদি এইবোৰ নষ্ট কৰি পেলাই কি হ'ব, এনেকুৱা চিন্তাতে গোটেই অশান্তিত যদি আছে, তেনেহ'লে নথকা মানুহজনেই দেখোন ভাল আছে, তেওঁ সন্তোষত আছে। কোনোবা এজন মানুহে আপুনি দেখিব টাউনবিলাকত দেখিব, ফুটপাথত আমি যেতিয়া বিষ্ণুদলত নাম অনুষ্ঠানবিলাক কৰোঁ, ৰাতি দেখোঁ সাধাৰণ এটা ফুটপাথতে খিলখিলকে হাঁহি আছে। মই কেতিয়াবা মাজৰাতি ভাবোঁ যে এই ল'ৰাবিলাকে অনাথ হিচাপে ইমান এই মুক্ত আকাশত জোনৰ পোহৰত খিলখিলকে হাঁহিছে, দুখ যেনিবা সিহঁতৰ জীৱনত নাই, ইমান আনন্দৰে কেনেকৈ থাকিব পাৰে। কিন্তু কাৰোবাৰ কোটি টকা আছে, এটা হাঁহি মাৰিবলৈও বহুত জোখ মাখ কৰি আছে, হাঁহিবলৈ তেওঁ সুবিধাই পোৱা নাই, ইমান দুখ আছে। হাঁহি দিলেই যেন কোনোবাই তেওঁক ভাবিব যে এওঁ বৰ ধেমেলীয়া মানুহ, বা কোনোবাই ভাবিব যে এওঁ বৰ ৰং তামাচা কৰি থকা মানুহ, কিন্তু অন্তৰত বহুত দুখ লৈ আছে। হয় সন্তানৰ পৰা, নহয় কিবা অভাৱৰ পৰা, কিবা নহয় কিবা এটা কমাই ৰাখিছে। ঈশ্বৰে সকলোকে সম্পূৰ্ণ কৰি নিদিয়ে, কিন্তু কাৰোবাৰ গুৰিত একো নাই, কিন্তু ইমান মুক্তভাৱে হাঁহি আছে। আপুনি কোটি কোটি টকা থাকিলেও এখন সুন্দৰ দামী বিচনা কিনিব পাৰিব, কিন্তু টোপনি কিনিব নোৱাৰে। বহু মূল্যৱান সম্পদ কিনি আনি সুন্দৰ ঘৰ সাজি থাকিব পাৰিব, কিন্তু শান্তিটো কিনিব নোৱাৰে। সুস্বাদু ব্যঞ্জন বনাবৰ কাৰণে বিভিন্ন দ্ৰব্য সম্ভাৰ বজাৰৰ পৰা কিনি আনিব পাৰিব, কিন্তু এনেকুৱা ৰোগ দি থৈছে, ডক্তৰে মনা কৰি থৈছে আপুনি সেইবিলাক খাব নোৱাৰে। তেনেহ'লে সেই মানুহবোৰে এসাঁজ খাইছে, এসাঁজ নাই খোৱা, কিন্তু ইমান সুন্দৰভাৱে হাঁহি আছে। তেওঁলোকে এই কোনোবাই শ্লিপিং টেবলেট খাই টোপনি যাবলগীয়া হৈছে, টোপনি নধৰা হ'ল, সেই টকা পইচা হৈ গ'ল, কি হ'ব কি নহ'ব, বা ঘৰত
ঢেৰ সুখ সম্প্ৰীতি আছে, সুখ সম্পদ আছে, কিন্তু এতিয়া মনৰ শান্তিটো নাই। কিন্তু সেই মানুহবিলাক আকৌ ফুটপাথত শুই আছে, ইমান সুন্দৰভাৱে হাঁহি মাতি আছে আৰু ইমান সুন্দৰভাৱে শুই আছে যেন টোপনিয়ে তেওঁলোকক, নিদ্ৰা দেৱীয়ে তেওঁলোকক কোলাত লৈ আছে। খাবলৈ যাৰ এমুঠি ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই, কাইলৈ কি খাম সেইটো তেওঁলোকৰ চিন্তা নাই। কিন্তু তেওঁলোকে আকৌ সুখেৰে শুইছে, হাঁহি আনন্দৰে আছে, কিন্তু আমি থাকিব পৰা নাই। কাৰণ কি? সন্তোষ বোলা বস্তু আমাৰ হাতত নাই। যিজন ব্যক্তিয়ে সন্তোষ বোলা বস্তুটো নিজৰ জীৱনলৈ আয়ত্ব কৰি আনিলে, তেওঁ কোটি টকা থাকিলেও শান্তিৰে শুব পাৰিব, খাব পাৰিব। কাৰণ তেওঁ জানিব এইবোৰ অস্থায়ী বস্তু, ঈশ্বৰে আজি দিছে, কাইলৈ লৈ যাবও পাৰে। আজি চাওকচোন, যিবিলাক ৰজা মহাৰজাই এইখন পুণ্যভূমি ভাৰতবৰ্ষত নিজৰ নিজে এজন ৰাজ চক্ৰৱৰ্তী হৈ, ৰজা হৈ আট্টালিকা সাজি গ'ল, তেওঁলোক আজি নাই। ৰাজ অট্টালিকাবিলাকো নাই। তেওঁলোকে যি শাসন ভাৰত বজাৰ ওপৰত যি মৰ্যাদাপূৰ্ণ এটা জীৱন কটাইছিলে, সেই জীৱনটো আজি নাই। তেওঁলোকৰ পুনাতিবিলাকো নাই। আমিও আমাৰ ককা দেউতাৰ দিনত যিসকলে এইবোৰ সম্পত্তি ধৰি থৈ গ'ল, তেওঁলোকো নাই। সম্পত্তি কাৰো নিজস্ব আজি দুদিনমানৰ কাৰণে মোৰ কৰি আছো। আজি যিখিনি সম্পত্তি মোৰ বুলি কৈ আছো, কালৰ সোঁতত হয়তো সেই দুদিনমানৰ পাছত ল'ৰা ছোৱালীৰ দিনত হয়তো সেইবোৰ হেৰাই বেলেগৰ সম্পত্তি হ'ব। কোনো চিৰস্থায়ীভাৱে নিজৰ সম্পত্তি ধৰি ৰাখিব নোৱাৰে। আপোনালোকে জানে, এই ভাৰতভূমিতে ভাগে ভাগে এটাৰ পাছত এটা কোনোবা ৰাজ পৰিয়ালে ৰাজত্ব কৰি গৈ আছে, কিন্তু চিৰস্থায়ী কাৰো ব্যৱস্থা নাই। যিজন ব্যক্তিৰ মনত সন্তোষ ভাৱটো আহি যাব, তেওঁ কিন্তু কোটি টকা হাতত থাকিলেও ঈশ্বৰক পাব। সেইকাৰণে ঈশ্বৰক যিজনে ভাবিব, তেওঁ নোখোজাকৈ সেই বস্তুবিলাক পাব বুলি কৈছে। শাস্ত্ৰত কৈছে, এৰি আন মন সেৱয় চৰণ, দেখে আন যত মিছা, নুখুজিলে তাক কৰো কল্যাণ, যদি নকৰ ইচ্ছা। এৰি আন মন সেৱয় চৰণ, দেখে আন যত মিছা, নুখুজিলে তাক কৰোহো কল্যাণ, যদি নকৰে ইচ্ছা। ঘৰত কাম কৰা মানুহজনে নুখুজিলেও যেনেকে ঘৰ গৃহস্থই দিয়ে, মালিকে দিয়ে, ল'ৰা ছোৱালীয়ে নুখুজিলেও যেনেকে আমি কাপোৰ কানি খোৱা বস্তু দিওঁ, ঠিক তেনেদৰে ঈশ্বৰে আমাক যদি এৰি আন মন, অন্য বেয়া ধান্দা বেয়া চিন্তাবিলাক এৰি যদি ঈশ্বৰ চিন্তাত লাগি যাওঁ, তেতিয়া আমাক ঈশ্বৰে নুখুজিলেও আমাক কল্যাণ কৰি থাকিব। এই জনমত আমাক সুখেৰে সন্তোষে ৰাখিবই, মৃত্যুৰ পাছতো আমাক বৈকুণ্ঠত স্থান দিব বুলি কৈছে। এই কথাটো জনাটো দৰকাৰ। এতিয়া প্ৰশ্ন আহিব, ইমান খেতি বাতি কৰি ধন ঘটিছো, ভাল ভাল চাকৰি কৰি ধন ঘটিছো, ধুনীয়া ঘৰ বনাইছো, এইবোৰ কি আমি এনেকে ভোগবিলাকত থাকিলে ঈশ্বৰক নেপাম নি? পাম। প্ৰশ্ন আহিব, ধনটো চবেই ঘটিছো, কি কোটি টকা থাকিলে, ধন সম্পদ হলে ঈশ্বৰক নেপাম নি? শাস্ত্ৰই মনা কৰিছে নি? এইবোৰ নাই কৰা। আপোনাৰ গুৰিত ধন টকা পইচা থাকক, গাড়ী ঘোঁৰা থাকক, মানুহে জীৱনটো কেনেকৈ যাপন কৰিব লাগে ভাগৱত শাস্ত্ৰই শিকাইছে। স্কুল বা কলেজত ল'ৰা ছোৱালীক পঢ়োৱা হৈছে যে তেওঁলোকে আনুষ্ঠানিক শিক্ষা পঢ়ি মেলি কেনেকৈ এটা বিষয়ত এটা ডিগ্ৰী লৈ অধিক ধন ঘটিব পৰা এটা পথ পায়। কিন্তু ভাগৱত শাস্ত্ৰই এটা কথা শিকাইছে, তুমি জন্মৰ পৰা মৃত্যুলৈকে কেনেকৈ জীয়াই থাকিব লাগিব। ধন ঘটা মাধ্যমটোৰ কথা এই শাস্ত্ৰটো লিখিছে। ন্যায় পৰায়ণ হিচাপে তুমি ধন ঘটা, সৎ ব্যক্তি হিচাপে জীৱন যাত্ৰাত আগবাঢ়ি যোৱা, এইবোৰ কথা শিকাইছে। ইয়াত ধন ঘটিবলৈ মনাও কৰা নাই, ধুনীয়া ঘৰ বনাবলৈ মনা কৰা নাই, কোটি টকা ঘটিবলৈও কোনোবাই যদি ঘটিছে তেওঁক মনা কৰা নাই। কোনোবা এজন ব্যক্তিয়ে কোটি টকা ঘটিছে, তেনেকে 10জন মানুহক জীয়াই থকাৰ প্ৰেৰণাও দিছে। হাজাৰজনৰ ঘৰত এমুঠি অন্নৰ যোগান ধৰিছে, সেইটো এটা পুণ্য। কিন্তু ইয়াত কেনেকে জীয়াই থাকিবলৈ কৈছে, সেই কথাটো কৈছে যে কৰ্মৰ লগত ধৰ্ম জড়িত হৈ আছে। আপোনাৰ কৰ্মটোৱে পৰিচয় দিব যে এওঁ কি কৰ্ম কৰিছে। ইয়াত ধৰ্ম জড়িত হৈ আছে নে? অন্যায় অত্যাচাৰ ঠগ প্ৰবঞ্চনা কৰি ধন ঘটিছে নে সৎ কৰ্মই ঘটিছে,
এইটোৰ লগত ধৰ্মটো জড়িত হৈ আছে। সেইকাৰণে কোটি টকা ঘটাৰ পাছত আপুনি এটা সুন্দৰ অট্টালিকা বা এগৰাকী সুন্দৰী ভাৰ্যা বিৰাকাই সুন্দৰ সুখেৰে জীৱন যাপন কৰিব পাৰিব? সেই কথাটো শাস্ত্ৰত কেনেধৰণে লিখিছে চাওক। শাস্ত্ৰত লিখিছে এই কথাটো, এৰা ইয়াৰ আগত আৰু এটা কথা কৈ যাবলৈ পাহৰিছো। আমি মানুহবিলাক সততে লোভীয়া। আজি যদি কিবা এটা আছে কাইলৈ আৰু লাগে আৰু লাগে আৰু লাগে, এই ভাৱটোৰ কাৰণে অসন্তোষ ভাৱটো হৈছে। যে আজি শিৱসাগৰত মাটি এডোখৰ ল'লোঁ, কাইলৈ গুৱাহাটীত ল'ব লাগে, পৰহিলৈ দিল্লী মুম্বাইত ল'ম, ঘৰ দুৱাৰ আৰু ল'ম, গাড়ী ঘোঁৰা ল'ম। এইটো যে অসন্তোষীয়া ভাৱ, এই অসন্তোষ ভাৱটোৱে আমাক শান্তিৰে থাকিবলৈ নিদিয়ে। যদি এইটো ভাৱটো এৰি যদি সন্তোষ ভাৱটো লওঁ যে ঈশ্বৰে আমাক বৰ দয়াৰে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে দিছে, যি দিছে ঈশ্বৰে দিছে, কোটি টকাও দিছে যদি ঈশ্বৰে দিছে, এটকাও নাই দিয়া যদি ঈশ্বৰে নাই দিয়া, এই ভাৱটো যেতিয়া আহি যাব, নিশ্চয় যি কৰে ঈশ্বৰে ভালেই কৰে, সেই কথাটো চিন্তা কৰি আমি সন্তোষে থাকিবলৈ শিকিব লাগে। এতিয়া আমাৰ কি হয়, লোভটো কেনেকৈ বাঢ়ে চাব দেই। যত দিব ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, একোৱে নুপুৰে মন একলোভিয়াৰ। যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ। আজি যদি এটা ইয়াত সুন্দৰ ঘৰ বনালো, কাইলৈ বেলেগ এঠাইত আৰু সুন্দৰ ঘৰ বনাবলৈ আমি চেষ্টা কৰিম। বা বেলেগে যদি বনোৱা দেখোঁ, ইছ ইমান ধুনীয়া ঘৰ এটা দেখিছোঁ, মোৰ ঘৰটো আগতেই বনাই দিলোঁ, বৰ ডিজাইনটো ভাল নহয়, মনটো অসন্তুষ্ট আহি গ'ল। আজি যদি ধুনীয়া ছোৱালীজনী বিয়া কৰাই আনিছোঁ, কাইলৈ বেলেগ এখনৰ গাঁৱলৈ যাওঁতে যদি তাত ধুনীয়া ছোৱালীজনী দেখোঁ, ইছ ভাল ছোৱালীজনী ভোৰ থাকিয়ে গ'ল, মই সুৰ মূৰকে ছোৱালী এজনী বিয়া কৰাই আনিলোঁ। আৰু ল'ৰাবিলাক মানে কইনা ঘৰৰ পক্ষও এনেকুৱা ভাবিব যে ইমান ধুনীয়া ল'ৰাবোৰ থাকি গ'ল, মোৰ ছোৱালীজনী এনেকুৱা এটা ল'ৰালৈ দি দিলোঁ। আকৌ শহুৰ শাহুৰবিলাকে কি ভাবে যে সুৰমূৰকে ল'ৰাটোলৈ বিয়া কৰাই আনিলোঁ, ছোৱালীজনী বেলেগ এটা ল'ৰালৈ দি দিলোঁ, দুদিনমান ধৈৰ্য ধৰা হ'লে হয়তো ভাল ল'ৰা এটা ভাল ছোৱালীজনী পালোহেঁতেন। এইটো যে অসন্তোষ, যি পাইছোঁ তাতে সন্তোষ নাই আমি। যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, সবেও নুপুৰে মন একলোভিয়াৰ। এইবোৰ বস্তু যিমানেই নাথাকক লাগে, লোভীয়া ব্যক্তিৰ মনবিলাক কেতিয়াও সন্তোষ ভাৱটো নাহে। তাৰ পৰা কৈছে, সংসাৰত আছে যত যত ধন ধান, দিব্য নাৰী আছে যত সুন্দৰী প্ৰধান। সংসাৰত যিমান ধন ধান আছে, এজন ব্যক্তিক দি দিলেও মনটো শেষ নহ'ব, আৰু লাগে কৈ থাকিব। আৰু যিমান সুন্দৰী সুন্দৰী কইনা আছে, এইবিলাক দি দিলেও আৰু লাগে বুলি ক'ব। এইটো শাস্ত্ৰই কৈছে, আমি নাই কোৱা। আৰু সেইকাৰণে যিমান সুন্দৰ ঘৰ বাৰী বনাওক, কিবা বনাওক, মানুহৰ মনত শান্তিটো নাই। কিন্তু যেতিয়া আপুনি এজন ভকতলৈ ৰূপান্তৰিত হ'ব, তেতিয়া আপুনি গম পাব যে এই সকলো বস্তু অসাৰ। ঈশ্বৰক চিনি পোৱাৰ পাছত ঈশ্বৰে আমাক দুদিনমানৰ কাৰণে পৃথিৱীলৈ আনিছে, এই পৃথিৱীৰ পৰা যাবগৈ লাগিব। সেইকাৰণে থকা দিনকেইটা ঈশ্বৰক চৰণ সেৱা কৰি, ইয়াতকৈ ভোগবিলাকৰ বস্তু আমাক কাৰণে বৈকুণ্ঠত ৰাখিছে। ইয়াত যদি ভাল কাম কৰি যাওঁ, বৈকুণ্ঠলৈ যাবলৈ পাম। বৈকুণ্ঠত সুন্দৰ সোণ হীৰা মণিমুকুতাৰে বনোৱা সুন্দৰ অট্টালিকা সজাই ৰাখিছে, দিব্য নাৰী ৰাখিছে, চলা ফুৰা কৰিবৰ কাৰণে বিমান ৰাখি থৈছে। সেই ভোগবিলাকৰ বস্তুৰ পৰা যাতে ভকতসকলে অনন্তকাললৈ ভোগ কৰিব পাৰে, তাৰ ব্যৱস্থা ভগৱন্তই ৰাখি থৈছে। ইয়াত যদি আপুনি গাড়ী এখন কিনে, চোৰে লৈ যাব পাৰে। ধুনীয়া মানুহগৰাকী বিয়া কৰি ৰাখিছে, কোনোবাই পলুৱাই লৈ যাব পাৰে। আজিকালি হৈ আছে এইবোৰ ঘটনা। ধন সোণ থৈ লৈ ৰাতি ডকাইত কৰি লৈ যাব পাৰে। কিন্তু এবাৰ যদি বৈকুণ্ঠত যদি আপুনি প্ৰৱেশ কৰিব পাৰে, তাত আৰু দুখ যান্ত্ৰণা একো নাই। অনন্তকাললৈকে আপুনি বৈকুণ্ঠতে থাকিবলৈ পাব। কোনোদিনেই এনেকুৱা দুখ যান্ত্ৰণাময় পৃথিৱীলৈ আহিব আৰু নালাগে। সেইকাৰণেই ভকত আৰু ভগৱন্তৰ মাজত সম্বন্ধ গঢ়িবলৈ কৈছে। এই উদ্ধৱ হৈছে ভগৱন্তৰ একান্ত ভকত, যিজনে জীৱন্ত অৱস্থাত একো ঈশ্বৰক বিচৰা নাছিল।
তাৰ পাছতে এটা কথা ক'ব বিচাৰিছোঁ, যাতে আমি ঈশ্বৰক ভাৱনা কৰিলে ধন সম্পত্তি হ'লে কি সেইবোৰ লোকক দি দিম নেকি, বা এইবোৰ ধন টকা পইচা নেলাগে নেকি, এনেকুৱা নহয়। তাতো কৈছে কি বুলি, যে ঈশ্বৰৰ চৰণ সেৱাৰ যোগেদি ঈশ্বৰক আমি অৰ্পণ কৰিব লাগিব। এইটো কেনেধৰণে কৈছে, যে আমি ঈশ্বৰৰ কৃপাত মানুহৰ জন্ম পাইছোঁ, আৰু মানুহৰ জন্ম পোৱাৰ পাছত ঈশ্বৰে যিবোৰ ভোগবিলাকৰ বস্তু দিছে সেইবোৰ ঈশ্বৰত অৰ্পণ কৰিব লাগে। এই কথাটো এনেধৰণে ক'লে যে মানুহ হিচাপে জন্ম গ্ৰহণ কৰাৰ পাছত আমাৰ গালৈ কিছুমান অহংকাৰ আহে। ধন সম্পত্তি হ'লে আমাৰ অহংকাৰ আহে, ধুনীয়া স্বাস্থ্য হ'লে অহংকাৰ আহে, বেছি যদি আনতকৈ জ্ঞানী হৈ যাওঁ তেতিয়াও আমাৰ অহংকাৰ আহিব পাৰে। এই অহংকাৰ আহিলে আমাৰ পতন আহি যায়। এই গাড়ীখন মোৰ, এই ঘৰটো মোৰ, এই ল'ৰাটো মোৰ, এই ছোৱালীজনী মোৰ, মই এই অঞ্চলৰ ভিতৰত মানে গণ্যমান্য ব্যক্তি, এই ভাৱবিলাক যেতিয়া আহিব তেতিয়া আমাৰ অহংকাৰ আহিব। অহংকাৰ আহিলে ঈশ্বৰে সহ্য নকৰে। ঈশ্বৰে তেতিয়া সেই মানুহঘৰত বিপদ বিঘিনি দুখ যন্ত্ৰণাবিলাক দি দিয়ে। তেতিয়া এইবিলাকৰ পৰা বাচিবলৈ আমি ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ কৰিব লাগিব। আমি পুৱা গধূলি ঈশ্বৰৰ চৰণত এনেধৰণে দাসত্ব স্বীকাৰ কৰিব লাগিব। শুই উঠিয়েই আমি যেতিয়া গা পা ধুই য'ত আমাৰ উপাসনাস্থলী আছে তাত আমি ঈশ্বৰৰ চৰণত দাসত্ব স্বীকাৰ কৰি সদায় ঈশ্বৰক চিন্তা কৰিব লাগে। হে প্ৰভু, তোমাৰ অযুত কৃপাত আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্মগ্ৰহণ কৰিছোঁ। এটা সুন্দৰ স্বাস্থ্যৱান দেহা দিছা, নিৰোগী দেহা দিছা, পুত্ৰ ভাইজা বা আত্মীয় স্বজনৰ সৈতে বাস কৰিবলৈ দিছা, যেনেকে পাৰে তেনেকে চলিবলৈ আমাক সামৰ্থ্য অনুযায়ী আমাক দিছে। এই সমস্ত পুত্ৰ ভাইজা, স্থাৱৰ সম্পত্তি, ঘৰ দুৱাৰ, গাড়ী ঘোঁৰা, সমস্ত মোৰ বুলিবলৈ একো নাই, সকলো তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। আৰু তোমাৰ চৰণত যদি জ্ঞান বা অজ্ঞানকৃত কিবা পাপ কৰিছোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ। কাণত ধৰি সদায় ঈশ্বৰৰ চৰণত ক্ষমা কৰি দিব লাগে। এই ক্ষমা খোজাৰ দ্বাৰা ঈশ্বৰে আপোনাক ক্ষমা কৰিব। কাৰণ আমি ইমানো পুণ্যৱান নহয়, আমাৰ পাপ আছে, পূৰ্বজন্মই হওক এই জন্মই হওক। এই পাপখিনি নাশ কৰিবলৈ হ'লে ঈশ্বৰৰ চৰণত সদায় কাণত ধৰি ক্ষমা খুজিব লাগে। আৰু প্ৰভু আৰু পাপৰ কাৰণে আমাক আগবঢ়াই নিনিব। আৰু যে অৰ্পণ কৰিব যে সকলো তোমাৰ, মোৰ বুলিবলৈ একো নাই, তেতিয়া কি হ'ব, সেইবিলাক প্ৰসাদলৈ ৰূপান্তৰিত হ'ব। আগৰ দিনত ৰজাবিলাকে নিজৰ অট্টালিকাটোক ৰাজপ্ৰসাদ বুলি কৈছিলে। প্ৰসাদ শব্দটোৰ অৰ্থ কি? আমি এতিয়া ঈশ্বৰৰ চৰণত এই মাহ প্ৰসাদ, বুট মগু অৰ্পণ কৰিছোঁ, এয়া প্ৰসাদ। ঈশ্বৰক অৰ্পণ কৰা বস্তুবোৰ প্ৰসাদ বুলি কোৱা হয়। ৰজা মহাৰজাবিলাকে এটা ৰাজ অট্টালিকা বনাই সেইটো ঈশ্বৰৰ নামত অৰ্পণ কৰে। এই আজিৰ পৰা এইটো ৰাজপ্ৰসাদ বুলি কয়। কিন্তু আমি কি কৰোঁ, এই ঘৰটো মোৰ, ইয়াত প্ৰসাদৰ কথা নাহে। আৰু যেতিয়ালৈকে আমি এই ঘৰ দুৱাৰ ঈশ্বৰক অৰ্পণ কৰিম সেয়া ঈশ্বৰৰ প্ৰসাদ। মোৰ ল'ৰা এটি আছে বা ছোৱালী এজনী আছে, সেয়াও ঈশ্বৰৰ প্ৰসাদ। মই এজনী ভাল সুন্দৰীয়ে হওক বা গুণী জ্ঞানীয়ে হওক, এগৰাকী ধৰ্মপত্নী পাইছোঁ, এজন ভাল স্বামী বা এজন গিৰিহঁত পাইছোঁ, ঈশ্বৰৰ কৃপাত পাইছোঁ, এয়া ঈশ্বৰৰ প্ৰসাদ। ঘৰ সম্পত্তি, যি ধন সম্পত্তি পাইছোঁ, ঈশ্বৰৰ প্ৰসাদ, ঈশ্বৰক অৰ্পণ কৰিব লাগে। সেইটো কাৰণে কৈছে যে ব্ৰহ্মাণ্ডৰ যতদ্ৰব্য তোমাৰেহে হয়, অৰ্পণা নভৰিলে কিছু ফল নধৰে। অৰ্পণা ঈশ্বৰক অৰ্পণ নকৰাকৈ যদি মোৰ কৈ থাকে, হয়তো আমি মোৰ বুলি কৈ থকা গাড়ীখন সদায় এদিন এক্সিডেণ্ট হ'ব, নহ'লে চোৰে লৈ যাব। যদি মোৰ বুলি কৈ থকা ল'ৰাটো হয়তো এদিন অবাধ্য হৈ আপোনাকে মাৰিবলৈ খেদি আহিব, মোক মাৰিবলৈ খেদি আহিব। বা যিটো ঘৰ আজি ভাল বুলি মোৰ বুলি কৈ আছোঁ, হয়তো এদিন সেইটো কিবা এটা প্ৰক্ৰিয়াত পৰি পিনে এদিন আপুনি বিকিবলগীয়া হৈ যাব, সেইটো লোকৰ হৈ যাব। কিন্তু যেতিয়া ঈশ্বৰক অৰ্পণ কৰি থব, আপুনি কিবা নহয় কিবা এটা প্ৰকাৰে আপোনাৰ সম্পত্তিখিনি তেওঁ ধৰি ৰাখিব। ঈশ্বৰক চমজাই থব লাগিব। সেই পদ্ধতিৰে জীৱন যাত্ৰা আগবঢ়াই নিবলৈ আমাক ভাগৱত শাস্ত্ৰই কৈছে। মোৰ কৰি থাকিলে কেতিয়াও মানি নলয়। তাৰ পৰা কৈছে যে ঈশ্বৰৰ গুণনাম যিজন ব্যক্তিয়ে সেই ধন সম্পত্তি থকাৰ স্বত্বেও ঈশ্বৰক মানি চলে বা ঈশ্বৰক হৃদয়ত বহাই ৰাখে, সেইজনক আকৌ ঈশ্বৰে ভাল পায়। কাৰণ আপোনালোকে জানে, আগৰ দিনৰ ৰজা মহাৰজাবিলাকো বহুত ধাৰ্মিক আছিলে। ইমান ধন টকা পইচা, ইমান সম্পত্তি থকাৰ স্বত্বেও ঈশ্বৰৰ কৃপাপ্ৰাপ্ত হৈছিলে। কিন্তু 2-4জনে অহংকাৰ কৰাৰ কাৰণে পতন হৈ গ'ল। যেনে ৰাৱণ, কংস, শিশুপাল, এইবিলাকো ৰজা আছিলে, ৰাজ্য আছিলে, সা সম্পত্তি ধেৰ আছিলে, কিন্তু নাই, তেওঁলোকৰ সকলো শেষ হৈ গ'ল। কিন্তু যিসকল আজি হৰিশ্চন্দ্ৰ
আজি ধৰক আপুনি অম্বৰীক যুধিষ্ঠিৰকে প্ৰমুখ্য কৰি ব্যক্তিসকলৰ ৰাজ্যৰ মাজতে দুখ যন্ত্ৰণা হৈছিলে যদি পুনৰ ঘূৰাই পেলাই মানুহৰ জীৱনলৈ দুখ যন্ত্ৰণা অহাটো স্বাভাৱিক। কিন্তু দুখত মানে একেবাৰে নিজকে শেষ কৰি পেলোৱাটো উচিত নহয়। দুখ আহিলে বুলি আত্মহত্যা কৰাটো মানে ছুইচাইড কৰি দিয়াটো উচিত নহয়। মানুহৰ জীৱনত যেনেকৈ দিন আৰু ৰাতি আছে, সুখ আৰু দুখ আছে। ইয়াৰ পৰা সংযমী হ'বলৈ হ'লে ভাগৱতৰ দ্বাৰা আমি শিক্ষা ল'ব লাগিব আৰু এজন সৎ ব্যক্তি হিচাপে জীৱন নিৰ্বাহ কৰিব লাগিব। আৰু কৈছে যে আমি যেতিয়া গাড়ী ঘোঁৰাত ক'ৰবালৈ উঠি যাওঁ তেতিয়া ঈশ্বৰক চিন্তা কৰি সদায় যাব লাগে আৰু ঈশ্বৰৰ ধ্যানত যাব লাগে। তেতিয়া কোনো বিপদ বিঘিনি আমি ভাগি নহওঁ বুলি কৈছে। এই কথাবিলাক শাস্ত্ৰত পাতে পাতে কৈছে যে হস্তি ঘোঁৰা দোলা বিমানত কৰে গতি, তথাপিতো হৃদয়ত নেৰে মুহুৰ ভকতি। আগৰ দিনত হাতীটো বহুত ডাঙৰ এখন বাহন আছিল। এতিয়া 20-25 লাখ টকীয়া গাড়ীখন যিমান দামী, আগৰ দিনত হাতীটো সিমান দামী আছিল, ঘোঁৰাটো সিমান দামী আছিল, দোলাখন বিমানখন সিমান দামী আছিল। এতিয়া যান্ত্ৰিক যুগত এৰোপ্লেন, হেলিকপ্টাৰ বা গাড়ী ঘোঁৰা এইবিলাক হ'ল। সেই দিনত সেইবোৰ দামী বস্তু আছিল। এতিয়া ৰজা মহাৰজাসকলে ধৰ্ম কৰি কেনেকৈ ঘূৰিছিলে? হস্তি ঘোঁৰা দোলা বিমানত কৰে গতি। বেলেগ ৰাজ্যলৈ যাওঁতেও হৃদয়ত নেৰে মুহুৰ ভকতি। হৃদয়ত ঈশ্বৰৰ ভক্তিভাৱটো এয়া নাছিলে। সেইকাৰণে তেওঁলোকে পাপে চোৱা নাছিলে, তেওঁলোকে মৃত্যুৰ পাছত বৈকুণ্ঠত থাকিবলৈ পাইছিলে। এতিয়া যদি আমি ভাবোঁ দামী গাড়ী এখনত গৈ আছে, মইহে ইনকম কৰি কিনিছোঁ, এনেকুৱাটো যদি ভাৱ আহি যায় হয়তো বিপদ ঘটিব পাৰে। যে ঈশ্বৰে দিছে, ঈশ্বৰৰ কৃপাতে পাইছোঁ, ঈশ্বৰে লৈ ফুৰিছে আৰু ঈশ্বৰৰ প্ৰসাদ মোৰ নহয়, দুদিনমানৰ কাৰণে আহিছোঁ, এইবোৰ চব এৰি থৈ যাব লাগিব। এই ভাৱটোৱে যদি ঈশ্বৰ সেৱা কৰে, ধন টকা পইচা থাকিলেও সেইজন মানুহক বিপদে স্পৰ্শ নকৰে। যদি তেওঁ এতিয়া প্ৰশ্ন আহে যে ধন টকা পইচা হ'লে ঈশ্বৰক নাপাব নেকি? নহয়, পাব। সেই ধৰণে ঈশ্বৰক ভাবি পিনে যদি তেওঁ জীৱন নিৰ্বাহ কৰে ঈশ্বৰক পাব। তেওঁ সুন্দৰী ধৰ্মপত্নী, সুন্দৰী কইনা বিয়া কৰক, তাতো শাস্ত্ৰই বাধা দিয়া নাই। ল'ৰা ছোৱালী জন্ম দিয়ক, তাতো বাধা দিয়া নাই। সুন্দৰ কাপোৰ কানিও পিন্ধক, কিন্তু ঈশ্বৰক এৰিবলৈ মনা কৰিছিল। ইয়াৰ পাছলৈ আহোঁ। স্বৰূপ জানিলা তুমি আমাৰ আশ্ৰয়, বংশক সংহৰিয়াবে চলিও নিশ্চয়। ৰাম সাধিলাও ধবে দেৱতাৰ যত কাজ, নথাকিবই ঠাইত তোমাত কি বাজ। ভগৱান কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ সময়ত উদ্ধৱক কৈছে, তুমি আৰু এই ঠাইত থাকিব নালাগে, তুমি অন্য ঠাইলৈ যোৱা, এই ভাগৱত ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি জীৱৰ কল্যাণ সাধন কৰা, যাতে সমস্ত জীৱৰ কল্যাণ হওক। অকল নিজৰ কথা চিন্তা নকৰিবা, সকলোকে এই ধৰ্মতত্ত্ব শিকাই বুজাই ঈশ্বৰমুখী কৰা। ৰাম দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গ'লে লোকত মিলিবে বিমংগল। পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, শুইবে অধৰ্মত ৰতি যতে কপজাৰ। তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হৈবে জ্ঞান ইটো ভকতিৰ পথ। অধমে পিৰিবে যাইবে লোক দুগতি, ভকতি কৰাখি তুমি থাকিও সম্পত্তি। মোহৰ বচন ইটো নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাইবা থাকা তুমি। ভকতি নহৈলে তুমি যাইবে ৰখা তল,
মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল। যি ঠাইত যি অঞ্চলত ভক্তি নাথাকিব, ঈশ্বৰক সেৱা পূজা নকৰিব, ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষা নকৰিব, ঘৰত হ'লেও ঈশ্বৰক ধূপ ধূনা নজ্বলাব বা চাকি বন্তি নিদিব, তাত অধৰ্ম কলি প্ৰৱেশ ঘটিব আৰু অশান্তি ৰোগ ব্যাধি শোক সন্তাপৰ প্ৰকোপটো বাঢ়িব। সেইকাৰণে প্ৰিয় বান্ধৱ উদ্ধৱক ভগৱান কৃষ্ণই কৈছে, তুমি ধৰ্ম প্ৰৱৰ্তাই বিভিন্ন ঠাইলৈ যোৱা, এই অল্পমতি মনুষ্যক বুজাই দিয়া, যাতে য'ত ধৰ্ম থাকিব তাত শান্তি সম্প্ৰীতি সুখ সমৃদ্ধি বৃদ্ধি হ'ব, আৰু য'ত অধৰ্ম অন্যায় অত্যাচাৰ থাকিব, ঈশ্বৰ চেতনা নাথাকিব, ঈশ্বৰক চিন্তা নকৰিব, তাত দুষ্ট কলিয়ে মানুহক ইটোৰ পাছত ইটো সমস্যা প্ৰদান কৰি অশান্তি অশুভ ৰোগ ব্যাধি শোক সন্তাপ দি জাল্লা যন্ত্ৰণা দি মানুহক পীড়িত কৰিব। হে ৰাম কিন্তু ঐত নথাকিবা কহিলো পকতি, মুত চিত দিয়া ফুৰা পৃথিৱী পৰ্যতি। যত দেখা শুনা মায়াময় স্বপ্ন মহম, হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। জ্ঞান ভক্তি ভকতি কহিলো কৰি ভেদ, পৰম ভকত পন্থা দিলো পৰিছেদ। ও ৰাম নাহি কেও ত্ৰম গতি ভকতি তপৰে, নিষ্ঠা কহো ভকতিতে মোক বৈশ্য কৰে। ইয়াত এটা বৰ সুন্দৰ উপমা দিছে। আপোনালোকে যাৰ সামৰ্থ্য আছে ঘৰত কাম কৰা মানুহ এজন ৰাখিছে, সেই কাম কৰা মানুহজনক দৰমহা দি ৰাখিছে বা কাম কৰিবলৈ ৰাখি দিছে, সামৰ্থ্য আছে কাৰণে ৰাখিছে। কিন্তু আজি দেশৰ কোনোবা মন্ত্ৰী এজনক আনি আপোনালোকৰ ঘৰত কাম কৰা মানুহ হিচাপে ৰাখিব নোৱাৰে। তেওঁলোকেহে ঘৰত ঢেৰ মানুহ কাম কৰিবৰ কাৰণে ৰাখি থৈছে, দৰমহা দিছে। তেওঁলোকৰ ক্ষমতাত থকালৈকে ঢেৰ মানুহ তেওঁলোকৰ ঘৰত সৰু সুৰা কাম কৰিবৰ কাৰণে ৰাখি থৈছে। কিন্তু এবাৰ মনতে ভাবক, আপোনাৰ ঘৰত ঈশ্বৰক দাস হিচাপে কাম কৰা মানুহ হিচাপে ৰাখি থব পাৰিব। সেই ব্যৱস্থাটো ঈশ্বৰত শাস্ত্ৰত লিখিছে। কেনেকৈ? ঈশ্বৰক বশ কৰা অৰ্থাৎ দাস কৰি ৰখাৰ এটাই মাধ্যম আছে, ভক্তি। আজি নৰেন্দ্ৰ মোদী বা হিমন্ত বিশ্ব শৰ্মা আহি আপোনাৰ ঘৰত কেতিয়াও দাস হৈ নিদিয়ে। গোটেই জীৱনটোৰ কাৰণে সম্পদশালী ব্যক্তি হিচাপে আছে আৰু থাকিব। কিন্তু আপুনি বা মই যদি এজন ভক্তিমন্ত ভক্ত হওঁ, ঈশ্বৰ আপোনাৰ সদায় কাষত থাকিব, আপোনাৰ দাস হিচাপে আপোনাৰ কাম কৰি যাব। অলপ আগত নাম প্ৰসংগত কৈছো, আপোনালোকে নিজেও গাইছিলে, শুনিছে নিশ্চয়। ৰাম কৃষ্ণ ৰাম কীৰ্তন প্ৰভাৱে, হৰিৰ বল্লভ জয়। ৰামকৃষ্ণ নাম যিমানেই চৈতন্য কৰিব, গাব বা শুনিব, শৰীৰৰ বল্লভ হয় বুলি কৈছে। বল্লভ মানে প্ৰিয় পাত্ৰ। যেনেকৈ মানুহজনৰ কাৰণে অত্যন্ত প্ৰিয়, ভকতজনৰ কাৰণে ভগৱন্ত সিমান প্ৰিয় হৈ পৰে। এ ৰাম ৰাম কৃষ্ণ ৰাম কীৰ্তন কৰিয়া, হৰি বৈশ্য কৰ জয়। ৰামকৃষ্ণ নাম যিজনে অহনিশে গাই থাকিব, স্মৰণ কৰিব, হৰি তেওঁ ঘৰত বৈশ্য হৈ থাকিব বা দাস হৈ থাকিব। পূৰ্বতে তেনেকুৱা বহু কাহিনী আছে। মহাৰাজা বলিৰ ঘৰত ভগৱান বৈশ্য দাস হিচাপে চক্ৰ ধৰি তেওঁৰ ৰাজসভাত এজন সাধাৰণ কৰ্মচাৰী নিচিনাকে তেওঁ বলিক ৰক্ষা কৰি আছিল। যদি আপুনি মই যদি ধৰ্ম কৰিব পাৰোঁ, আমাৰ গৃহতো অন্য মানুহে নেদেখাৰ দৰে ভগৱান আহি আপোনাৰ ঘৰতো চক্ৰ ধৰি ৰৈ থাকিব, আপোনাক বিপদৰ পৰা বচাবলৈ। পৰৱৰ্তী পৰ্যায়ত আপোনাকো
ঈশ্বৰৰ এটা ৰূপ দি ঈশ্বৰৰ ৰাজ্যত ৰাখিব। সেই কামটো কৰিবলৈ হ'লে আপুনি আকৌ ঈশ্বৰৰ লগত সম্বন্ধ গঢ়িব লাগিব। ইয়াত সেইটো কাৰণে কৈছে যে সংসাৰত যিমান মায়ামোহ আছে বা ভোগবিলাক আছে, এইবিলাকত মায়ামোহ জড়িত হৈ আছে। সেইকাৰণে তুমি ভক্তিপন্থত থাকি মোক বশ্য কৰা। নিশ্চয় কহোঁ ভকতিতে মোক বশ্য কৰে। ঈশ্বৰে কৈছে ভক্তিহে মোক বশ কৰিব পাৰিব, মোক ঘৰত ৰাখিব পাৰিব। কোনো পদ্ধতিৰে ঈশ্বৰক বশ কৰি ৰাখিব নোৱাৰে। আপোনাৰ ঢেৰ ধন টকা পইচা আছে, ঈশ্বৰক আপুনি ঘৰলৈ আনিব নোৱাৰে। ভগৱান আপোনাৰ ঘৰলৈ তেতিয়াহে আহিব। আপোনাৰ ঘৰত এটা 50 লাখ টকা খৰচ কৰি এটা ঘৰ বনাইছে, তাত যদি ঈশ্বৰক চাকি এগছ জ্বলাবলৈ, ধূপ এডাল জ্বলাবলৈ যদি জেগা ৰখা নাই, তেন্তে আপুনি এজন স্বাৰ্থপৰ ব্যক্তি। কাৰণ আপুনি নিজৰ স্বাৰ্থৰ কাৰণে বনাই লৈছে। যিজনে আপোনাক এই মানুহৰ জন্মটো দিছে, আপোনাক সম্পদশালী কৰি তুলিলে, সেইজনৰ কাৰণে আপোনাৰ ঘৰত অকণমানো জেগা নাই। এইটো কেনেকে হ'ব পাৰে? যিজন ভগৱন্তই আপোনাক ইমান সুন্দৰ স্বাস্থ্য দিছে, কাপোৰ কানিৰ পৰা আদি কৰি বিভিন্ন ভোগবিলাকৰ বস্তু দিছে, সেইজন ভগৱন্তক আপোনাৰ ঘৰত এডোখৰ ঠাই ৰাখক, য'ত আপুনি পুৱা গধূলি ধূপ চাকি জ্বলাব। আপোনাৰ ঘৰৰ ড্ৰয়িং ৰুমটোত 50,000 টকা এটা চোফাৰ চিট ৰাখিলে ভগৱান তালৈ নাহে। এখন যদি 70,000 টকীয়া এখন ডিভান আপোনাৰ বেডৰুমত ৰাখে, ঈশ্বৰ তালৈ নাহে। ঈশ্বৰ ক'লৈ আহিব? আপোনাৰ কিটচেন ৰুমটোলৈ আহিব নি? পাকঘৰলৈ, য'ত আপুনি ইমান সুন্দৰকৈ সজাই ৰাখিছে, কিন্তু আপুনি তাত ঈশ্বৰৰ কাৰণে কোনো ব্যৱস্থাই কৰা নাই। ঈশ্বৰ তালৈ আহিব য'ত আপুনি পুৱা গধূলি তেওঁৰ কাৰণে এগছি চাকি জ্বলাইছে। আপুনি যে ঈশ্বৰৰ দাস হিচাপে দাসত্ব স্বীকাৰ কৰিছে, শৰণ গ্ৰহণ কৰিছে, সেই ঠাই অকণমান আপোনাৰ ঘৰত ৰাখিলেহে আপোনাৰ ঘৰলৈ ঈশ্বৰ আহিব। সেইকাৰণে আপোনাৰ ঘৰত তেনেকুৱা এটা ব্যৱস্থা কৰক আৰু পুৱা গধূলি ঈশ্বৰক সকলো অৰ্পণ কৰক। তেতিয়া ঈশ্বৰ আপোনাৰ দাস হৈ যাব, আপোনাৰ ঘৰত থাকিব। নহ'লে আপোনাক বিপদ বিঘিনি, ৰোগ ব্যাধি, সুখ সন্তাপ এতিয়াও আপোনাৰ ৰমিছে। এই যে মানুহৰ জীৱনলৈ দুখ যন্ত্ৰণা, ৰোগ ব্যাধি আহে, এইবিলাক নাশ হোৱাৰো মহামন্ত্ৰ শাস্ত্ৰত দিছে। অলপ আগত সেই শ্লোকজনা গোৱা হৈছিলে, সৰ্বৰোগ পশমন সর্ব উপদ্রব নাশনম সর্বরিষ্ট ক্ষিপ্র ৰামানুকীৰ্তনম। আমাৰ দেহত যিমান ৰোগ ব্যাধি আছে, নাশ কৰিব পৰা শক্তি অকল ঈশ্বৰৰ নামতহে আছে। আমাৰ অশুভ অশান্তি, মানসিক অশান্তি দূৰ কৰিব পৰা শক্তি অকল ঈশ্বৰৰ নামতহে আছে। গ্ৰহৰ কিবা ৰাহু কেতু শনি যদি গ্ৰহৰ দুখ আছে বা ৰিষ্ট আছে, সেইবিলাক দূৰ কৰাৰ উপায় ঈশ্বৰৰ নামতহে আছে। এইবোৰ অন্য কোনেও দিব নোৱাৰে। আপুনি ডাক্তৰ এজনৰ ওচৰলৈ যাব পাৰিব, ডাক্তৰজনেও ঈশ্বৰক চিন্তা কৰি মেডিচিন এটা লিখি দিলেহে আপুনি সেই ৰোগটো নাইকিয়া হ'ব, আপোনাৰ মনৰ ভ্ৰম দূৰ হ'ব। সেইকাৰণে শাস্ত্ৰত, গীতা শাস্ত্ৰত কৈছে, এ ৰাম সংসাৰত আছে যত মন দুখী গহন, সুফল গীতা জ্ঞান গীতা কৰি প্ৰাণ। মানুহৰ জীৱনত দুখ ঢেৰ আছে। কাৰোবাৰ সন্তান নাই, কাৰোবাৰ দেহত ৰোগ ব্যাধি আছে, কাৰোবাৰ ধন নাই, কাৰোবাৰ মানসিক ঘৰ ল'ৰা ছোৱালী অশান্তি কৰিছে, বিভিন্ন চিন্তাৰে মানুহৰ জীৱন সদায় ভাৰাক্ৰান্ত কৰি আছে। কিন্তু এইবিলাকৰ পৰা মুক্ত পোৱাৰ উপায় ঈশ্বৰৰ নাম। ইয়াত কি কৈছে? আপোনাৰ ঘৰত বিপদ বিঘিনি হৈ আছে, সেইবিলাক নাশ কৰাৰ উপায় কেনেকে দিছে? অলপ আগত গাইছিলো, ও ৰাম কৃষ্ণ ৰাম কীৰ্তনে সমস্ত বিঘিনি নাশ কৰ জয়। ঘৰৰ পৰা বিপদ বিঘিনি নাশ হবলৈ হলে ৰাম কৃষ্ণৰ নাম গাব লাগিব ঘৰত, তেতিয়াহে বিপদ বিঘিনি নাশ হ'ব। তাৰপৰা ৰোগ ব্যাধি নাশ হবলৈ হলে শাস্ত্ৰত বিধানটো কেনেকে দিছে? এইবোৰ আমাৰ শাস্ত্ৰতে সেই গোটেই
তত্ত্ববিলাক আছে। আমি নজনাৰ দুখত বহু হাজাৰ হাজাৰ টকা দি তাবিজ দোল মাদলি লোকৰ পৰা কিনি আনো, কিন্তু সেইবোৰ আমাৰ ইয়াতে আছে, বিশ্বাস নাই। আমাৰ শাস্ত্ৰত কৈছে, এ ৰাম কপতে কৃষ্ণ নাম শুনে ভনে যিটো জনে শুনিও কতাৰ যেন ফল। ও খণ্ডয় চৌষষ্ঠি ৰোগ মিলে আহি দিব্য ভোগ মনোৰথ পুৰয় সকল। যিজন ব্যক্তিয়ে খাওঁতে শুওঁতে অকপতে ঈশ্বৰৰ নাম লৈ থাকে, অকপতে কৃষ্ণ নাম শুনে ভনে যিজনে এনেকৈ শুনি থাকে, কৰবাত ঈশ্বৰৰ নাম গুণবোৰ শুনে সৎ জেগালৈ আহি আৰু গাই থাকে, অকপতে যিটোজনে কৃষ্ণ নাম শুনে ভনে শুনিও তাৰ যেন ফল। সেই কথাটো শুনা তেওঁ কি ফল পাব? খণ্ডয় চৌষষ্ঠি ৰোগ। আমাৰ দেহত এটা দুটা বেমাৰ আছে নি? বহুত ৰোগ আছে। ৬৬টা ৰোগ নাশ হ'ব বুলি কৈছে। মিলে আহি দিব্য ভোগ, তেওঁৰ জীৱনলৈ দিব্য ভোগবিলাক আহিবলৈ ধৰিব। মনোৰথ পুৰয় সকল, তেওঁ যিয়ে ভাবিব তাকে পাবলৈ সক্ষম হ'ব। তেনেহ'লে ইমান তত্ত্ব কথা ভাগৱত শাস্ত্ৰত আছে। এইবোৰ নুশুনি কোনোবা এজাতি মানুহৰ পৰা হাজাৰ হাজাৰ টকা দি তাবিজ কবচ পিন্ধি পিনাই আমি লোকৰ কথাত বিশ্বাস গৈ আছো। যিবোৰ আমাৰ শাস্ত্ৰত আছে আকৌ সেইবোৰ মানি নলওঁ। কথাবিলাক অলপ বুজি পাইছেনে বাৰু? এইবিলাক তত্ত্ব ইয়াত আছে। নপঢ়িলে আপোনালোকে কেনেকৈ বুজিব? সাৱধানে শুনিবলৈ কৈছে। সেইটো কাৰণে তাৰ পৰা কৈছে কি, আপোনাৰ জীৱনৰ পৰা দুখবিলাক পঠিয়াব বিচাৰে নেকি? আপুনি ভাবিব যে দুখ গুচাবৰ কাৰণে মানসিক চিকিৎসা কোনোবা ডাক্তৰজনক বোলে যাওঁ ৰোগটো নাইকিয়া কৰিবলৈ, কিন্তু দেখিব কেতিয়াবা ডাক্তৰজনো কেতিয়াবা মানসিক বেমাৰত ভুগি পিনাই চকীত বহি আমন-জীমনকে আছে। তেওঁতো ঈশ্বৰ নহয়। আমাৰ অনুষ্ঠানবিলাকত আমাৰ লগতে বহুত ডাক্তৰ অনুষ্ঠানত ঘূৰি ফুৰে, যিকেইজন আধ্যাত্মিক দিশত আমাৰ ভাস্ত ভাগতৰ লগত সৎসমত ঘূৰি ফুৰে। তেনেকুৱা বহু উচ্চ ডিগ্ৰীধাৰী ডাক্তৰ আমাৰ লগত আছে। তেওঁলোকে কেতিয়াবা কেতিয়াবা কয়, আমি অপাৰেশ্যন কৰিব সময়ত সদায় ঈশ্বৰক ৰাতিপুৱাৰ পৰা ভাবি থাকোঁ, কেনেবাকে যদি ৰোগীজন মৰিবলৈ হয় আমাকতো মাৰিবই, হস্পিটেল ভাঙি শেষ কৰি দিয়ে। আমিওতো মানুহে, আমি ডাক্তৰ হ'ব পাৰোঁ। বিজ্ঞানীসকলে নতুন নতুন মেডিচিন সৃষ্টি কৰিব পাৰে, সা সৰঞ্জাম সৃষ্টি কৰিব পাৰে, কিন্তু তেজ সৃষ্টি কৰিব নোৱাৰে। তেজটো মানুহৰ দেহতে উৎপন্ন হয়, হিমগ্লবিনটো। বিজ্ঞানে ঢেৰ সৃষ্টি কৰিব পাৰে, জীৱটো দিব নোৱাৰে। মানুহ মাৰিব পাৰিব বিজ্ঞানে, বোম গুলি বাৰুদ সৃষ্টি কৰি মানুহ মাৰিব পাৰিব, কিন্তু এটা মৰা মানুহ জীয়াই দিব নোৱাৰে বিজ্ঞানে। বিজ্ঞান সেইডোখৰতে ফেলাৰ। যে ডাক্তৰসকলে সেইটো কাৰণে আমাৰ অনুষ্ঠানত থাকিলে কেতিয়াবা কয় যে আমি ঈশ্বৰক চিন্তা কৰিহে অপাৰেশ্যন কৰোঁ। আৰু সেইসকলেও আমাৰ নিচিনা ভকত বৈষ্ণৱসকলক, আপোনালোকৰ নিচিনা ভকত বৈষ্ণৱসকলৰ ওচৰত বাৰে বাৰে সেৱা কৰি থাকে জনাসকলে, যে ঘৰত ল'ৰা ছোৱালী অশান্তি হৈছে। ডাক্তৰ হ'লে কি হ'ব? ল'ৰা ছোৱালীবোৰ সৎ হোৱা নাই, আধ্যাত্মিক জ্ঞান নাই। ইঞ্জিনিয়াৰ হ'লে কি হ'ব? তেওঁলোকৰ সন্তানবিলাকক কেতিয়াবা কাৰোবাৰ ল'ৰা ছোৱালীবিলাক বিপথে গুচি গৈছে। তেওঁলোকেও ঈশ্বৰ চিন্তা কৰি ভকত বৈষ্ণৱৰ আশীৰ্বাদ লয়। মন্দিৰ নামঘৰলৈ তেওঁলোকো যায় যাতে সন্তান ভাল হ'বলৈ। তেনেহ'লে তেওঁলোকৰ গুৰিত দেখোন সেই তত্ত্বটো নাই। মনটো ভাল কৰি দিব, চিকিৎসা কৰিব পৰা তত্ত্বটো তেওঁলোকৰ গুৰিত নাই। থকা হ'লে তেওঁলোক নামঘৰলৈ বা মন্দিৰলৈতো নগ'লহেঁতেন। ঈশ্বৰৰ গুৰিলৈ কেলৈ যায় তেওঁলোকৰ গুৰিত যদি সেই তত্ত্বটো থাকিলেহেঁতেন, সেই অসুখটোৰ ঔষধটো যদি থাকিলেহেঁতেন। কিন্তু শাস্ত্ৰত কৈছে সেই ঔষধটো গুৰুজনাই দি থৈ গৈছে। শাস্ত্ৰত আছে ঔষধটো। কি কৈছে? মানুহৰ জীৱনত দুখ যন্ত্ৰণা অশুভ অশান্তি আহিবই। এইবোৰ আমাৰ পূৰ্বজন্মৰ পাপ। যেনেকৈ এতিয়া খেতি কৰিলে আঘোণমহীয়া দাম, তাৰ পাছত খাম, ঠিক তেনেদৰে আগৰ জন্মত যিবোৰ কৰি আহিছোঁ এতিয়া ভোগ কৰি আছোঁ দুখ যন্ত্ৰণা। আৰু এতিয়া যদি পুণ্য কৰোঁ, এনেকৈ সৎ জেগাত ঈশ্বৰৰ কথা শুনো, তেতিয়া পাছৰ জন্মত বা পাছৰ মৃত্যুৰ পাছত আমি সস্থান প্ৰাপ্তি হ'ম। সেইটো শাস্ত্ৰৰ বিধান। এইবোৰ কথা আকৌ ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ ধ্যান ধাৰণা কৰি শাস্ত্ৰত লিখি থৈছে, মিছা কথা নহয়। এতিয়া কথা হ'ল কি, সেই দুখ যন্ত্ৰণাবিলাক নাশ কৰিবলৈ হ'লে কিতাপটো ক'ত আছে? শাস্ত্ৰত আছে। কেনেকে কি আছে বুলি কৈছে? এৰা
কৃষ্ণ সেৱাতে গুছে সংসাৰৰ দুখ ইহা কবুলয় ৰাজা আত্যন্তিক সুখ। আপুনি ধন ঘটি ঘৰলৈ খোৱা বস্তু ভাল ভাল স্বাদিষ্ট বস্তুবোৰ বজাৰৰ পৰা কিনি আনিব পাৰিব, কিন্তু যদি ডাক্তৰে মনা কৰি দিয়ে আপুনি তাৰ অকণমানো খাব নোৱাৰিব। বোলে আপুনি চেনি খাব নোৱাৰিব, মিঠা বস্তু খাব নোৱাৰিব। সেই হোটেলত সুস্বাদু মিঠাই থাকিলেও আপুনি খাব আৰু নোৱাৰিব। কাৰণ ভগৱানে এজন এজন ব্যক্তিৰ কপালত যিমান আহাৰ লিখি থৈছে সিমান পৰিমাণে আগতীয়াকৈ যদি খাই দিয়ে, এটা সময়ত তেওঁক বন্ধ কৰি দিয়ে। এটা সময় আহিব তেওঁ ভাত মুঠিও মুখলৈ নোযোৱা হৈ যাব। এটা সময় আহিব চাবচোন, এজন ৰোগী যেতিয়া বিচনাত পৰি থাকে, বোলে পানীকণ খুৱাইছিলোঁ যদি নগ'ল আৰু মুখতে ৰৈ গৈছে, এইডোখৰলৈ নাই যোৱা। তেওঁৰ জীৱনত যদি বোলে 1000 লিটাৰ পানী খোৱাৰ যদি লিখি থোৱা আছে, 1000 লিটাৰতকৈ এক টোপো খাব নোৱাৰিব। খোৱালেও এইডোখৰতে ৰৈ যাব, ভিতৰলৈ নাযায়। আৰু এজন মানুহে কিমান বায়ু ভক্ষণ কৰিব সেইটো কপালত লিখি থোৱাই আছে। তাতকৈ বেছি যদি তেওঁক বায়ু ল'বলৈ সক্ষম নহয়, এটা সময়ত ভেণ্টিলেশ্যনত যেতিয়া নাৰ্ছিং হোমত ৰাখিব, তেতিয়া তেওঁক অক্সিজেন দি থাকিলেও অক্সিজেন ভিতৰলৈ নোসোমায়। জোৰ কৰিও টকা পইচাৰে ল'ৰা ছোৱালীয়ে তেওঁ সঞ্চিত ধন সকলো খৰচ কৰিও তেওঁক আৰু চিকিৎসা কৰিব নোৱাৰে। ডাক্তৰে ক'ব দোষিত, আমি তেওঁক বচাব নোৱাৰোঁ। আৰু তাৰমানে কি বুজালে? ডাক্তৰৰ হাতত প্ৰাণ ৰক্ষা কৰা শক্তিটো নাই, মেৰামতি কৰাৰ দায়িত্ব এটাহে আছে, সম্পূৰ্ণ জীয়াই তুলিব পৰা শক্তিটো নাই। সেইকাৰণে ল'ৰাটো পাছ কৰিছে ভালকে, সেইটো সুখ। মানুহজনে ভাল দৰমহা পাইছে, খেতি কৰি বা কিবা কৰি ধন গোটাই আনিছে, সেইটো সুখ। কিন্তু মহাসুখ নহয়। আজি ল'ৰাটোৱে ভালকে পাছ কৰিছে, কাইলৈ হয়তো সি পাছৰ পৰীক্ষাটোত ফেইল কৰিবও পাৰে। আজি মানুহজনে ধন ঘটিছে, কাইলৈ হয়তো চাকৰিটো নাই, গুচি যাব পাৰে। আজি সুন্দৰ স্বাস্থ্য আমি সুখ অনুভৱ কৰি আছোঁ, কাইলৈ হয়তো ৰোগীয়া হৈ পিনে সুন্দৰ চেহেৰা মানুহটো নাই, বেমাৰী হৈ জকাটোহে থাকিব পাৰে। এইটো জানো সুখ হ'ব পাৰে? সুখ নহয় এইটো। আজি যিটো ঘৰ বনাই আছোঁ সুন্দৰকে, ভূমিকম্প আহি থলথলকে খহি যাব পাৰে, নৈয়ে উটুৱাই লৈ যাব পাৰে, সেইটো সুখ নহয়। সেই ঘৰ লোৱাৰ দুদিনমানৰ কাৰণে সুখটো অনুভৱ হয়। যেতিয়া আনৰ তাতকৈ ধুনীয়া ঘৰ এটা দেখোঁ, তেতিয়া কিন্তু দুখটো আকৌ আহিবলৈ আৰম্ভ কৰি। আৰু ইছ, ঘৰটো আগতীয়াকৈ বনাই দিলোঁ, এতিয়া দেখোন ঘৰটো পুৰণাই হৈ থাকিলে, দুখটো আহিবলৈ আৰম্ভ কৰিছে। ধুনীয়া চেহেৰাটো নাইকিয়া হৈ গৈছে, ল'ৰাটো অবাধ্য হৈ গৈছে, ভাল ল'ৰাটো অবাধ্য হৈ গৈছে, ধনখিনি গোটাই থোৱা ধনখিনি নাইকিয়া হৈ দিলে দুখটো, সুখৰ পাছত দুখ আহি আছে মানে। কিন্তু আত্যন্তিক সুখটো কোনটো বুলি কৈছে? যেতিয়া আপুনি ঈশ্বৰৰ চৰণত সমস্ত অৰ্পণ কৰিলে, ঈশ্বৰ হৈ গ'ল। মোৰ বুলিবলৈ প্ৰভু একো নাই, এই ঘৰ দুৱাৰ সা সম্পত্তি পুত্ৰ ভাগ্যা ধন সম্পত্তি মোৰ দেহাটো তোমাৰ, এতিয়া আৰু মোৰ বুলিবলৈ একো নাই। সুখ হ'লেও দুখ হ'লেও সকলো তোমাৰ, কাৰণ দুদিনমানৰ পাছত আমি যামগৈ। আপোনালোকে ইয়াত ভাওনা পাতে নাই? ভাওনা যিসকলে পাঠ লয়, ভগৱানৰ পাঠটো লৈছে ধৰক, বা শিৱৰ পাঠটো লৈছে, সেই 3 ঘণ্টামানৰ কাৰণে ভাওনা পাঠটো লয়, ৰাতিটোৰ কাৰণে। ভাওনা শেষ হোৱাৰ লগে লগে সেই ড্ৰেছটো খুলি দিয়ে। ড্ৰেছ খোলাৰ পাছত পেইনটো গুচাই দিয়াৰ পাছত তেওঁ ভগৱান কৃষ্ণ বা শিৱ হৈ থাকে নি, বা ৰজা মহাৰজা হৈ থাকে নি? গাঁৱৰ যিজন ব্যক্তিয়ে পাঠ লৈছে তাক সেই গাঁৱৰ মানুহ বুলিয়ে মাতিব আৰু তাক। ঠিক তেনেদৰে আমাৰ জীৱনটো যেতিয়ালৈকে আমাৰ থাকিব, সিমানখিনি সময়লৈকেহে আমাৰ এই সম্পত্তিবোৰ। জীৱন শেষ হোৱাৰ পাছত এইবোৰ সম্পত্তিত আমাৰ কোনো অধিকাৰ নাই। সেইকাৰণে সেই সম্পত্তিৰ ওপৰত অধিকাৰ খটোৱাতকৈ ঈশ্বৰক অৰ্পণ কৰি দিয়াৰ পাছত সন্তোষে জীয়াই থাকিবলৈ চেষ্টা কৰাৰ পাছত কৃষ্ণ সেৱাতেহে গৈছে সংসাৰৰ দুখ। কৃষ্ণ সেৱাৰ কৰাৰ লগে লগে এই সংসাৰৰ দুখবোৰ এৰি এটা এটাকৈ আপোনাৰ জীৱনৰ পৰা গৈ থাকিব। তেতিয়া আপুনি কি কৰিব পাৰিব? শান্তিয়ে মৰিব পাৰিব। যেতিয়া বহুত সম্পত্তি ঘটাৰ পাছত যেতিয়া মৃত্যুৰ সময়ত যদি কোনে কি কৰিব, সম্পত্তিবোৰ শেষ হৈ যাব, আমি ভাবি থাকোঁতে তেওঁলোকে কষ্ট খাই মৰিব। কিন্তু যেতিয়া ঈশ্বৰ সেৱা কৰিবলৈ লাগি যাব, তেতিয়া শান্তিয়ে কেনেকৈ মৰিব? যে সকলো ঈশ্বৰক চমজাই এতিয়া মৰিছোঁ, ঈশ্বৰে মোৰ ল'ৰাটোৰ দায়িত্ব ৰাখিব নিশ্চয়, মই তেওঁ হৈ গোটেই জীৱনটো কটালোঁ, তেওঁৰ নাম গুণ লৈ থাকিলোঁ, এতিয়া মোৰ ল'ৰাটোৰ দায়িত্ব ঈশ্বৰক চমজাই থৈ আহিছোঁ, ঈশ্বৰে অন্ততঃ তাক ভালে কুশলে ৰাখিব।
মানুহজনেই হওক আত্মীয়জন মোৰ বংশৰ মাটি বাৰী সম্পূৰ্ণ ঈশ্বৰক চমজাই থৈ আহিলোঁ, ঈশ্বৰে এতিয়া দায়িত্ব ল'লে, মই আৰু একো এতিয়া নাভাবোঁ, তেতিয়া পৰম সন্তোষে তেওঁ বৈকুণ্ঠলৈ যাবগৈ পাৰিব। সেই শান্তিটো ভাগৱত শাস্ত্ৰৰ দ্বাৰাহে দিছে। আত্যন্তিক সুখ সেইবোৰ যেতিয়া আপুনি সমস্ত ঈশ্বৰক অৰ্পণ কৰিব, আপোনাৰ মনলৈ আৰু দুখ নাহে। আৰু আপোনালোকে নাম জপ যিমানে কৰিব, ঈশ্বৰৰ নাম যিমানে ল'ব, মনৰ প্ৰফুল্লতা আহিব। বিহু গাই বা অন্যান্য ৰং তামাচা কৰি যিটো মনত আনন্দ আহে, তাত কোটি কোটি গুণ আপোনাৰ মনত এটা আনন্দ আহে। এইবোৰ নাম জপ কৰা ব্যক্তিহে গম পায়। ঈশ্বৰৰ নাম যেতিয়া খুব একান্ত মানে নিজানত ধ্যান কৰি থাকিব, জপি থাকিব, তেতিয়া মনত এনেকুৱা এটা প্ৰফুল্ল ভাৱ আহিব, ইমান এটা আনন্দ ভাৱ আহিব, সেইটো লোৱাজনহে গম পায়। যেনেকৈ নিচা খোৱা মানুহজনে বটলটোত নিচাটো দেখাই দিব নোৱাৰে, এইডোখৰতে নিচাটো আছে বুলি। খাই দিয়াৰ পাছতে তেওঁ গম পায় নিচাটো ধৰিছে, আৰু তেতিয়া তেওঁ গালে সেই নিচাটো আহি যায়। ঠিক তেনেদৰে ঈশ্বৰৰ নাম লোৱা মানুহজনে যিমান ঈশ্বৰৰ নাম ল'ব, সিমানেই তেওঁ গম পাই গৈ থাকিব, ঈশ্বৰক তেওঁ চকুৰ আগত দেখিবলৈ পাব, ঈশ্বৰৰ লগত তেওঁ কথা পাতিবলৈ সক্ষম হ'ব ভাৱনাৰে। আপুনি ইভাগে ঈশ্বৰক লগ নাপায়, এইভাগে যেতিয়া আপুনি ঈশ্বৰৰ লগত সেৱা পূজা কৰি থাকিব, ঈশ্বৰৰ নাম গুণ কৰি থাকিব, আপুনি চকু মুদিলে আপোনাৰ ঈশ্বৰ আপোনাৰ চকুৰ আগত ভাহি থাকিব। আপুনি ঈশ্বৰৰ নামঘৰ বা মন্দিৰত ঈশ্বৰ প্ৰাথমিক পৰ্যায়ৰ মানুহখিনিৰ কাৰণে, যেতিয়া আপোনাৰ এটা পৰ্যায় আহিব, আপুনি ঈশ্বৰৰ নাম লওঁতে লওঁতে আপোনাৰ চকুৰ আগত ঈশ্বৰ থাকিব, আপোনাৰ লগত ঈশ্বৰে ভাৱনাৰে কথা পাতিব, সপোনত আপোনাৰ ওচৰলৈ ঈশ্বৰ আহি থাকিব। সেই সম্বন্ধটো গঢ়িবলৈ আপুনি এনেকুৱা অনুষ্ঠানত সৎসংগত সেই কথাবিলাক শিকিব লাগিব, তেতিয়া আত্যন্তিক সুখ আপুনি পাব। আৰু মৃত্যুৰ পাছত যেতিয়া আপুনি জনম জনমৰ কাৰণে ঈশ্বৰৰ মানে কাষত থাকিবলৈ পাব, আৰু আপোনাৰ কাৰণে আপোনাৰ পিতামহ বৈকুণ্ঠত আপুনি আপোনাৰ ওচৰলৈ যাব, আৰু আপোনাৰ সন্তানসকলো নাতি পুতিও যেতিয়া আপোনাৰ কাৰণে বৈকুণ্ঠত গৈ আপোনাৰ লগত বাস কৰিবগৈ, তাতকৈ আৰু কি লাগিছে বাৰু? আত্যন্তিক সুখ সেইটো। সেইকাৰণে ঈশ্বৰে সেৱা কৰি ঈশ্বৰক বশ কৰিবলৈ চেষ্টা কৰক। এ ৰাম ভকতিত পৰে আনো নকৰিবা সখী, হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি। কৃষ্ণৰ চৰণে চাই তেজিলা নিচাখ, গদ গদ বাক্য বুলি লন্ত লাখে লাখ। এইখিনিতে বহি থকা আমাৰ ভকত বৈষ্ণৱসকলক, আই মাতৃসকলক জনাওঁ, আপোনাৰ সব বহু পুণ্যশালী, যাৰ পুণ্য আছে অসংখ্যাত, সিহে কাণ পাতে হৰি কথাত। যাৰ মহাপুণ্য আছে পূৰ্বজন্মৰ, সেইসকলে ঈশ্বৰৰ কথা শুনিবলৈ সক্ষম হয়, নহ'লে তেওঁলোকে শুনিবলৈ মন নকৰা আঁতৰি গুচি যাব। আপোনালোকৰ পুণ্য আছে, আৰু এই পুণ্যৰ বলতে আপোনালোকে ভৱিষ্যতে সস্থান প্ৰাপ্তি হ'ব। এইটো ঈশ্বৰৰ মুখৰ কথা। এই যে শুনিব লাগে কেলে, সেইটো কথাও জানি লওক। পৰীক্ষাত 3 ঘণ্টা সময় পৰীক্ষা দিব লাগে। 3 ঘণ্টা সময় পৰীক্ষা দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে এটা বছৰ পঢ়ে। ইংৰাজীয়ে হওক, অংকই হওক, আমি প্ৰত্যেকেই পৰীক্ষা দিছোঁ। 3 ঘণ্টা পৰীক্ষা দিবলৈ এটা বছৰ পঢ়োঁ আমি। মৃত্যুৰ সময়ত এবাৰ ঈশ্বৰৰ নাম ল'বৰ কাৰণে গোটেই জীৱনটো এনেকৈ আমি ঈশ্বৰৰ নাম গুণৰ ক্লাছত বহি থাকিব লাগিব। এইবোৰ ঈশ্বৰৰ অনুশীলনৰ ক্লাছ, আমাৰ শ্ৰেণীকোঠা এয়া। মৃত্যুৰ সময়ত পৰীক্ষাত ভালকৈ লিখিবলৈ হ'লে ল'ৰাই পঢ়িবই লাগিব, টিউশ্যন ল'বই লাগিব। আজি আপোনালোকে এয়া টিউশ্যন বুলি ধৰক, বা অন্য কাৰোবাৰ ঘৰত যেতিয়া নাম কীৰ্তন হয়, এই তাত উপস্থিত হ'ব, ঈশ্বৰ কৃষ্ণ গুণনাম শুনিব, সেইবোৰ অনুশীলন। এই এটা দিনৰ এই উপস্থিতিয়ে আপোনাক এটা দিনত ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰাত সহায় কৰিব। যিটো ল'ৰাই কোনোদিনেই ক্লাছত উপস্থিত নাথাকে, নপঢ়ে, সেইটোৱে পৰীক্ষা কেনেকৈ পাছ কৰিব? ঠিক তেনেদৰে আপোনালোকে ইয়াত উপস্থিত থাকিলেহে মৃত্যুৰ সময়ত যমৰ যান্ত্ৰণাৰ পৰা ৰক্ষা পাব। পৰীক্ষাগাৰত যেনেকৈ এক্সটাৰ্নেল জাৰ্নেল থাকে, ঠিক তেনেদৰে মৃত্যুৰ সময়ত যমদূতে আপোনালোকক সেই সময়ত বিচাৰ লৈ থাকিব। তাত আপোনালোকক ঘৰৰ মানুহে গৈ তাত সহায় কৰিব নোৱাৰে। সেই সময়ত আপোনালোকে ঈশ্বৰৰ নাম যদি লৈ থাকে, আপোনালোকক অনায়াসে আপোনালোকে সেই পৰীক্ষাত পাছ হৈ যাব, উত্তীৰ্ণ হৈ আপোনালোকে বৈকুণ্ঠলৈ যাব পাৰিব। সেইকাৰণে মৃত্যুৰ সময়ত এবাৰ ঈশ্বৰৰ নাম ল'বৰ কাৰণে এই অনুশীলনৰ ব্যৱস্থা। সেইটো কাৰণে মন দি শুনিবলৈ কৈছোঁ। আৰু এটা কথা কৈছোঁ,
আজি যদি দিচাংমুখলৈ যদি এখন থিয়েটাৰ আহে, এটা কুপন লৈ থয়, 3 ঘণ্টা সময় থিয়েটাৰখনত ইমান একাগ্ৰ মনে শুনি থাকে বা চাই থাকে, আৰু আধাতে ওলাইও নাহে আপোনালোকে, কাৰণ পইচা দি টিকেট লৈ থোৱা আছে। কিন্তু আজি যদি ইয়াত ইমান টকা খৰচ কৰি পিনে অনুষ্ঠান এটা পাতিছে, এই 3 ঘণ্টা সময় আপোনালোকে যদি ধৈৰ্য ধৰি নুশুনে, লছটো আপোনালোকৰ, ক্ষতি আছে। কাৰণ ঈশ্বৰৰ কথা শুনাৰ পৰা যদি যাৰ ধৈৰ্য নাথাকি আঁতৰি গুচি যায় বা যি শুনিবলৈ ইচ্ছা নকৰে, তেওঁ এই পুণ্যক্ষণটো আৰু দ্বিতীয়বাৰ আৰু নাপায়। তাৰমানে শাস্ত্ৰত কৈছে, যত স্বৰ্গ সুখ মূল মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পৰো নোহিতুল। আজি জুৱা খেল খেলি থকা জেগা এটাত এই সুখটো নাপায়, আজি বেয়া কথা পাতি থকা জেগা এটাত এই সুখটো নাপায়, আজি কোনোবা বিয়া এখনৰ ৰং তামাচা কৰা সুখটো বেলেগ, সেইটো ইয়াৰ সুখটো বেলেগ। ইয়াত ঈশ্বৰৰ কথা বুজাই থকা হৈছে, কৈ থকা হৈছে। এই সুখটো স্বৰ্গ সুখৰ লগতো নিমিলে। এই সুখটো এইটো কাৰণেই কাৰো লগত তুলনা নহয়, এইকণ সময়ৰ কাৰণে আপোনাৰ এই প্ৰেজেণ্টটোৱে, এই উপস্থিতিটোৱে আপোনাক সময়ত ক'ত বা ক'ত পহুচাই দিব ঠিকনা নাই। কাৰণ মৃত্যু সময়ত মহাপাপী অজামিলে এবাৰহে নাৰায়ণৰ নামটো লৈছিলে, সেই অজামিলক মহাপাপী হোৱাৰ স্বত্তেও বৈকুণ্ঠত স্থান দি দিলে। আপোনালোকৰ এই উপস্থিতিটোৱে পূৰ্বজন্মত কিবা যদি পাপ আছিলে, এই জন্মতো যদি কিবা অশুভ অশান্তি পাপ আছিলে, তাৰ সেইবোৰ নাইকিয়া কৰি আপোনালোকক সস্তান প্ৰাপ্তি কৰাই দিব। সেইকাৰণে এটা দদগাং অনুষ্ঠানেই হওক বা কোনোবা পূজা অনুষ্ঠানতে হওক বা থিয়েটাৰ এখনতে ইমান সময় দিব পাৰে, এইকণ সময় আজি আনন্দ মনেৰে ঈশ্বৰৰ কথা শুনক। কিজানি কি ঠিক এই অনুষ্ঠানৰ কাৰণেই বা এই শ্ৰৱণৰ মহামহিমাৰ যোগেদি আপোনালোকৰ জীৱনলৈ ৰোগ ব্যাধি নাহিব পাৰে বা সুসন্তাপ নাহিব পাৰে। যেতিয়া ডক্তৰে বোলে 10 দিন আপুনি বেড ৰেষ্ট লওক, 10 দিন যেনেকৈ শুবলৈ কৈছে শুই থাকিব লাগিব, কাৰণ ডাক্তৰে কৈছে। 3 ঘণ্টা এটা চেলাইন ল'বলৈ শুৱাই ৰাখি দিব, আৰু একো নোখোৱা নোবোলাকে বোলে আপুনি 3 দিন আপুনি একো খাব নোৱাৰিব, একো খাব নিদিব। কিন্তু আকৌ ধৰ্ম কাৰ্য হ'লে আমাৰ ধৈৰ্যটো নাইকিয়া হৈ যায়। ঈশ্বৰে যেতিয়া কয় সেইটো মানি নলয়, গুৰুৱে ক'লে মানি নলয়, ডাক্তৰে ক'লে মানি লয়। কাৰ কথা মানিব লাগে আৰু কাৰ কথা মানিব নালাগে আপোনালোকে নিজেই বিচাৰ কৰক। তাৰ পাছত এইডোখৰত কৈছে, এ ৰাম হে প্ৰাণ বন্ধু মোক বুজি বুলিও বুজায়, ঋষি সমস্তৰ কিয় একমতি নাই, কেহু বোলৈ কৰ্মে কেহু বোলে জ্ঞান গতি, তোমাত সন্মত পথ কেৱলে ভকতি। এই উদ্ধৱে প্ৰাণকৃষ্ণ ভগৱন্তক কৈছে, এই ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ ধ্যান ধাৰণা কৰি পিনে ঋষিমুনি হৈ আছে, এওঁলোকৰ কাৰো লগত কাৰো কথা নিমিলে। কিয়? কোনোবা এজনে জ্ঞান শ্ৰেষ্ঠ বুলি কৈছে, কোনোবা এজনে পূজা শ্ৰেষ্ঠ বুলি কৈছে, কোনোবা এজনে ধ্যান শ্ৰেষ্ঠ বুলি কৈছে, কোনোবা এজনে তপ শ্ৰেষ্ঠ বুলি কৈছে, কাৰো লগত কাৰো কথা নিমিলে। যেনেকৈ চুমনি গাঁওখনতেই হওক বা আমাৰ গাঁওবিলাকতেই হওক বা আমাৰ এই সমাজৰ ভাৰত ভূমিৰ মানুহবিলাকেই হওক, কাৰো লগত কাৰো কথা নিমিলে। এজনে ক'ব পূজাই ঠিক আছে, এজনে ক'ব যজ্ঞটোৱে ঠিক আছে, এজনে ক'ব দানটোৱে ঠিক আছে, কাৰো কথা কোনোৰ লগত মিল নাই। কিন্তু শাস্ত্ৰই কি কৈছে শুনক, ভগৱানে এই সুন্দৰ বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰি প্ৰথমতে নিজৰ দেহৰ পৰা প্ৰকৃতি স্বৰূপা মহামায়াক সৃষ্টি কৰিলে। এগৰাকী মহামায়া পত্নী সৃষ্টি কৰিলে, প্ৰকৃতি স্বৰূপা মহামায়াক। অকলহৰে কৰো কত কাজ, হৃদয় পৰা কৰিলো প্ৰকৃতি কবাজ। হৃদয় পৰা প্ৰকৃতি স্বৰূপা এগৰাকী মহামায়াক সৃষ্টি কৰিলে। তাৰ পাছত সেই মহামায়াৰ দ্বাৰা 3জন শ্ৰেষ্ঠ দেৱতা